ইয়াত কিন্তু শাক ৰোৱা হৈছিলে, পালেং, তাৰপিছত আপোনাৰ লাই শাক আজি উঠাই দিলোঁ। শাকখিনি ভালকৈ ধুব লাগিব। বহুত ধূলি বালি মাটি চব আছে। বাহিৰত শাকখিনি উঠালোঁ, ভাবিছোঁ বাহিৰৰ পৰাই ধুই পখালি লৈ যাওঁ, ভিতৰত লৈ পেলাই বালিৰ পৰা লৈ পেলাই আকৌ ভিতৰত নোধোঁ। তিন ধোৱা দিলোঁ আৰু এবাৰ ধুই লওঁ। ইবাৰে সৈতে 4বাৰ হ'ব ধোৱাটো, বালি ওলাই আছে। শাকখিনি 5 ধোৱা দিলোঁ, এতিয়া বালি নাই, হৈ গ'ল। এতিয়া লৈ গৈ কাটিম, বনাম। শাকখিনি বনোৱাৰ কাৰণে গেছৰ চুলাত কেৰাহীটো উঠাই দিলোঁ। মই শাকখিনিও কাটি ল'লোঁ, অলপ ডাঙৰ ডাঙৰ চাইজৰ কৰি কাটিছোঁ। শাকবিলাক একদম কোমলীয়া শাক। শাকটো বনোৱাৰ কাৰণে অকণমান পাঁচফোৰণ দিছোঁ, এতিয়া শাকটো দি দিম। খুবেই ভাল লাগে, ফ্ৰেছ বস্তু গছৰ পৰা উঠাই আনি ছিঙি আনি খোৱাটো সাংঘাতিক ভাল লাগে। শাকটো অকণমান পানী ৰাখিম, ভিজা ভিজা ৰাখিম। বেছি শুকান হ'লে তেতিয়া শাকটো আকৌ খাই ভাল নালাগে। শাকটো হৈও গ'ল, একেলগে নমায়ো দিলোঁ। আপোনালোকৰ শাকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি।